নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বৰ্তমান মোৰো ভাল। আজি মই বকত আহিছোঁ, বকত বজাৰত আহিছোঁ। তো ভাগিনজনৰ বিয়া আছে, শুক্ৰবাৰে হয় বিয়াখন। আৰু বিয়াখনত যোৱাৰ কাৰণে মানে কি উচুৰ্কা এটা কিবা এটা ল'ম বুলি ভাবিছোঁ। আৰু এই তামোল দিয়া বটাখন যে সেইখনকে লৈ ল'লোঁ এখন। আৰু ইমান ডাঙৰো নহয় সৰুও নহয়, মানে মিডিয়াম চাইজৰ এখন লৈ ল'লোঁ। 600 টকা ল'ল। বহুতে দামবিলাক নকয়, কিন্তু মই আৰু একদম ক'ব পালে ভাল পাওঁ, সেইকাৰণে ফাইনেলি দামটো কৈ দিলোঁ। 600 টকাই লৈছে, বেছিও নহয় কমো নহয়, 600 টকা। তাৰপিছত বাইদেউ এতিয়া কি চাব? কলহ। আমি বেছিভাগে কলহ বুলিয়ে কওঁ, কিন্তু কলহ হয় আচলতে, আমি ভুলকৈ কওঁ ন। বকো বজাৰখনত ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে, আৰু ইফালে সোণামণি খাৰু কি যে ল'ব, বহুত বেছি ভাল লাগে এইবিলাক দেখা পালে। আৰু মানে লৈ চব বস্তুকে লওঁৱে লাগে। আমাৰ মাইকীসকলৰ সেয়ে আৰু বস্তু দেখা পালে ল'ম লাগে। পাৰিলে আৰু গোটেইখিনিকে ল'ম এনেকুৱা লাগে আমাৰ। তাৰপিছত তাৰ পৰা ওলাই আহি ইফালে সোমালোঁ বজাৰত। আৰু যোৱাকালি দেখিছিলোঁ এটা ভিডিঅ' ফেচবুকত, যে মানে কি জ্বলি একদম শেষ হৈ গৈছে 3-4খন দোকান। আৰু চিনাকি মানুহে বোলে জুই লগাই দিছে। জুই লগাই দিয়াৰ পিছত আৰু একদম জ্বলি পুৰি শেষ হৈ গ'ল। 3-4খনমান দোকান, চাহ দোকান আছিল। আমি দেখাই পাই থাকোঁ সেই দোকানকেইখন, চিনাকিয়ে হয়। মানুহবিলাক চিনাকি নহয়, কিন্তু দোকানকেইখন চিনাকি আৰু এনেকৈ মানে চালোঁ অলপমান, আৰু বজাৰবিলাকো চালোঁ। আলুৰ দাম 20 টকা হয়, বন্ধাকবিৰো 20 টকা, বেঙেনাৰো 20 টকা। মানে কি এতিয়া আৰু অলপ বেছি দামেই হৈ থাকিব দিয়কচোন। তেনেহ'লে আপোনালোকেও বজাৰখন চাব দেই, নাপাহৰিব।